Hello everyone, মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। তো আজি এই ভিডিঅ'টো বিশেষকৈ ইংলিছ ষ্টুডেণ্ট, ইংলিছৰ প্ৰিপেয়াৰ কৰি থকা ষ্টুডেণ্ট বা ইংলিছ ছাবজেক্টত বেচেলাৰ্ছ কৰি থকা ষ্টুডেণ্টসকলৰ কাৰণে। তো মোৰ লগত আছে অংকুৰ বাইলং, শংকৰ দা। নমস্কাৰ। তো আজি আমাৰ ছেকেণ্ড টাইমৰ কাৰণে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। তো লাষ্ট ইয়াৰ আমি এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টো বিশেষ বহুত ভিউজ পাব সক্ষম হৈছিলে, বহুত ষ্টুডেণ্টৰ সেই ভিডিঅ'টোৰ পৰা বেনিফিট হৈছিলে। তো আজি আমি সেই ভিডিঅ'টোকে অলপ এক্সটেণ্ডেড ভাৰ্চন এটা ক'ব পাৰে। আৰু এইবাৰ 2024 যিসকল ষ্টুডেণ্টে এণ্ট্ৰেঞ্চ প্ৰিপেয়াৰ কৰি আছে বা কোনোবাই যদি ছেকেণ্ড ইয়াৰত আছে অহা বছৰ দিম এণ্ট্ৰেঞ্চ, তো তোমালোকৰ কাৰণেও এই ভিডিঅ'টো বহুত বেনিফিচিয়েল হ'ব। আৰু যোৱা বছৰ যিখিনি বস্তু আছিলে তো ষ্টুডেণ্টসকলে মোক কৈছিলে যে বহুতখিনি তাহাঁতে বেনিফিট হৈছিলে ভিডিঅ'টো চাই পেলাই। আৰু প্লাছ আপোনাৰ এতিয়া অংকুৰদাৰ কথা যদি কওঁ, অংকুৰদাৰ 2023 নেট ক্ৰেক কৰিছিলে আৰু 2022টো নেট ক্ৰেক কৰিছিলে আপুনি? হয়, 2023ত মই ডিচেম্বৰ নেটটো ক্ৰেক কৰিছিলোঁ। তাৰপাছত আকৌ 2023 জুনৰ নেটটো মোৰ ক্লিয়াৰ হ'ল। অ'কে, জুন আৰু ডিচেম্বৰ নেট ক্ৰেক কৰিছে। আৰু বৰ্তমান অংকুৰদা এতিয়া নেহু নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটিত PhD ষ্টুডেণ্ট হয় এজন। ৰিচেণ্টলি জইন কৰিছে আপুনি, মাৰ্চ মাহত জইন কৰিছে। হয়, মাৰ্চ মাহত জইন কৰিছে। আৰু এতিয়া আপোনাক কোনখিনি এণ্ট্ৰেঞ্চ আপুনি ক্ৰেক কৰিছিলে যেতিয়া মাষ্টাৰ্ছ আপুনি হেৰিৰ কাৰণে? হয়, মই মাষ্টাৰ্ছ কৰি থাকোঁতে তোমাৰ আমাৰ ষ্টেট ইউনিভাৰ্চিটিত গোটেইকেইখন ক্ৰেক হৈছিল। ডিব্ৰুগড়, গুৱাহাটী, কটন, হয়, তেজপুৰ আৰু তোমাৰ বাহিৰৰ ক'ব গ'লে হায়দৰাবাদ চেণ্ট্ৰেল ইউনিভাৰ্চিটি। অ'কে। আৰু তোমাৰ মোৰ CUET ক্ৰেক হৈছিল। CUET ঠিক আছে। আৰু ফাইনেলি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট হ'ল। মই এটা ভিডিঅ' দিছিলোঁ, লাষ্ট এই ভিডিঅ'টোকে অলপমান কাট কৰি পেলাই দিয়া হৈছে যে হোৱাই গুৱাহাটী ইউনিভাৰ্চিটি ইংলিছ ডিপাৰ্টমেণ্ট ইজ বেষ্ট ইন হ'ল নৰ্থ ইষ্ট। হয়। তো মই আপুনি লাষ্টৰ ভিডিঅ'টো কৈছিলে, মই সেইটোকে কাট কৰি পেলাই ষ্টুডেণ্টসকলক যাতে আইডিয়া এটা পায় সেইটো দিয়া গৈছিলে। চ' এতিয়া আমি মেইনকৈ আহোঁ যে 2024 কাৰণে এইবাৰ। চ' 24 এতিয়া আমাৰ দুমাহ আছে ষ্টুডেণ্টৰ হাতত। দুমাহ আছে, হয়। এই দুমাহৰ ষ্টুডেণ্টে কি ধৰণে প্ৰস্তুতি কৰাটো, কেনেকৈ প্ৰিপেয়াৰ কৰাটো আমাৰ গোটেই অভাৰঅল ষ্টেট ইউনিভাৰ্চিটি কেইখনৰ কাৰণে ভাল আৰু? হয়, তো সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু পলমকৈ হ'লেও বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। আৰু যিসকলে প্ৰিপেয়াৰ কৰি আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভাল হ'ব সকলোৰে। জাষ্ট আমি কেজুৱেলি আমি কথা পাতিবলৈ বুলি আজি ওলাই আহিলোঁ। গতিকে এণ্ট্ৰেঞ্চৰ কথা যেতিয়া আহে, বিশেষকৈ আমাৰ ছাবজেক্টটো ইংলিছ ছাবজেক্টটো অলপ বাকীবোৰ ছাবজেক্টতকৈ অলপ বেলেগ হয়। কাৰণ আমাৰ যিহেতু আমাৰ কোনো সীমিত পৰিসৰ নাথাকে বা সীমিত কোনো চিলেবাছ নাথাকে, যে আমাৰ আৰু অলপ বেছি ষ্টুডেণ্টেও পৰীক্ষাটো দিয়ে। হয়, বেছি কম্পিটিটিভ হয় অলপ। বহুত। আৰু যিহেতু আমাৰ চিলেবাছ নাথাকে, এইটো ডাঙৰ প্ৰব্লেম। চ' ষ্টুডেণ্টবিলাকৰ এইটো মনত সদায় প্ৰশ্ন আহে যে মই কি পঢ়িম। অ'কে। প্ৰথম প্ৰশ্নটো এইটো, মই কি পঢ়িম, কাৰণ আমাৰ একো চিলেবাছ নাই। আমাৰ এতিয়া আমাৰ হিষ্ট্ৰী অফ ব্ৰিটিছ লিটাৰেচাৰ ল'ৰা ছোৱালী বা ষ্টুডেণ্টছবিলাকে পঢ়িব লগা হয়। তাৰপৰা ৰাছিয়ান লিটাৰেচাৰ পঢ়িব লগা হয়, তোমাৰ আমেৰিকান লিটাৰেচাৰ পঢ়ে, চাউথ এছিয়ান লিটাৰেচাৰ পঢ়িব লগা হয়। তো এতিয়া মই কি পঢ়িম বা এক্সামত কি আহিব, কাৰণ ইমান ডাঙৰ এখন মহাসাগৰ, তাত মই পঢ়িব লগা ইমান বস্তু আছে, মই কিহত ফ'কাছ কৰিম। তো সেইটো এটা প্ৰব্লেম পায় সকলো ষ্টুডেণ্টছে প্ৰথমতে। গতিকে সেই প্ৰব্লেমটো কোপ আপ কৰিবলৈ মই লাষ্ট ভিডিঅ'টোতো খুব ডিটেইলছত আই থিংক মই কৈছিলোঁ যে এইটো কোপ আপ কৰিবলৈ আমাৰ সাৰথিয়ে হ'ল আমাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ। চ' এতিয়া যিহেতু আমাৰ হাতত 2 মান্থছৰ টাইম এটা আছে, দুমাহৰ এটা সময় আছে, গতিকে আমি প্ৰথমতে সেই প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ্ছবিলাক আমি যদি ভালকৈ এনালাইজ কৰোঁ, তাৰপিছত আমি যদি বুজিবলৈ চেষ্টা কৰোঁ যে কি সোধা হৈছে কুৱেশ্যন পেপাৰবিলাকত বা কোনবিলাক বস্তু হাইলাইট কৰা হৈছে, কোনবিলাক বস্তু কনচিল কৰা হৈছে, গতিকে তেতিয়া আমাৰ যথেষ্ট হেল্প হ'ব। আৰু সেই বস্তুটো মই অলপ ইলাবৰেট কৰি দিছোঁ কথাটো কেনেকৈ হয়। কাৰণ কি হয়, এতিয়া তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সোধে, প্ৰত্যেকবাৰে অলপ তেওঁলোকে সলাই প্ৰশ্নবিলাক অলপ সুধি থাকে। গতিকে সেই পেপাৰবিলাকৰ ট্ৰেজেক্টৰীটো ক্ৰেক কৰাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া ফৰ ইনষ্টেঞ্চ আমাৰ ইংলিছ লিটাৰেচাৰৰ এটা এজ আছে মডাৰ্ণ এজ, যিটো মডাৰ্ণ এজ অফ লিটাৰেচাৰ 1900ৰ পৰা যিটো ষ্টাৰ্ট হয়। তাতে এতিয়া আমি ষ্টুডেণ্ট এটাই যেতিয়া ষ্টাৰ্ট কৰে পঢ়িবলৈ, মডাৰ্ণ এজটো পঢ়িবলৈ ষ্টাৰ্ট কৰিলে, তাৰপিছত তেওঁ নভেলিটিজন পঢ়িব, E.M. ফৰষ্টাৰ পঢ়িলে, ভাৰ্জিনিয়া উল্ফ পঢ়িলে বা বাকীবিলাক জেমছ জয়ছ, তাৰপিছত পয়েটকেইজন পঢ়িব, তেওঁলোকৰ ৱৰ্কছবিলাক তেওঁ চব পঢ়ি একদম টিপটপ আৰু একদম পঢ়ি একদম চব তেওঁ লাগিব যে মই সকলো পঢ়িলোঁ। কিন্তু এক্সামত কুৱেশ্যনটো আহিব যে মডাৰ্ণ এজত 1922 ইয়েৰটো কিয় ইম্পৰ্টেণ্ট। তো ষ্টুডেণ্টজনে নভেলিষ্টটো পঢ়িলে, চব ৱৰ্কছবিলাকো তেওঁৰ মনত আছে, কি আছে সেইবিলাকো জানে, পয়েট্ৰিও জানে, চব জানে, কিন্তু প্ৰশ্নটো আহি গ'ল যে 1922 ইয়েৰটো কিয় ইম্পৰ্টেণ্ট। ঠিক আছে। চ' 1922 ইয়েৰটো এইটো কাৰণে ইম্পৰ্টেণ্ট যে 1922 ইয়েৰটো এটা মাইলষ্টোন ইয়েৰ মডাৰ্ণ এজত, কাৰণ সেইটো ইয়েৰতে
জেমছ জয়ছ বোলা যিজন ৰাইটাৰ তেওঁ ইউলিছিছ বোলা তেওঁৰ ৱৰ্ক সেইখন পাব্লিছ কৰিছিলে লগতে টি.এছ. এলিয়টৰ ৱেষ্টলেণ্ডখন পাব্লিছ হৈছিলে আৰু এইফালে আমাৰ জাৰ্মানীৰ হাৰমান হেছৰ যিখন সিদ্ধাৰ্থ বুলি এখন ইণ্ডিয়ান নভেল বুলি তেওঁ কৈছে ছাবটাইটেলটো তো সেইখন 1922তে পাব্লিছ হৈছিলে চ' তিনিখন নভেলে বেলেগ বেলেগ জেগাৰ আৰু একেটা ইয়াৰতে পাব্লিছ হৈছে আৰু তিনিখন নভেলে মাষ্টাৰপিচেছ বহুত ইম্পৰ্টেণ্ট গতিকে আমি অকল বস্তুবিলাক জানিলে নহ'ব আমি এই ডটছবিলাক কানেক্ট কৰিব পাৰিব লাগিব যে 1922 ইয়াৰটোত যে টি.এছ. এলিয়টে এখন পাব্লিছ কৰিছে জেমছ জয়ছে এখন পাব্লিছ কৰিছে আৰু এইফালে হাৰমান হেছে জাৰ্মানীৰ পৰা এখন পাব্লিছ কৰিছে ঠিক আছে গতিকে 1920 ইয়াৰটোৰ প্ৰশ্ন এটা আহিব পাৰে তেনেকৈ গতিকে সেইকাৰণে সেই ডটছবিলাক কানেক্ট কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটো ক্ষেত্ৰতে আই থিংক টিচাৰ্ছে বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে কাৰণ ষ্টুডেণ্ট এজনে চব পঢ়ি শেষ কৰিব পাৰে কিন্তু এতিয়া এই গাইডেন্সটো কোনোবাইতো দিব লাগিব ক'ব লাগিব যে তই এই বস্তুটোহে ফ'কাছ কৰা দৰকাৰ যে তই মডাৰ্ণ এজৰ বস্তুটো বহুত ভাষ্ট হৈ যায় হয় তো মডাৰ্ণ এজৰ বস্তু পঢ়িও আপোনাৰ লাভ নাথাকে হয় এক্সেক্টলি তো মডাৰ্ণ এজৰ 1920ৰ ডেকেডটোৱে ইম্পৰ্টেণ্ট কাৰণ 1920ৰ ডেকেডটোত ভাৰ্জিনিয়া উলফৰ কেইবাখনো ৱৰ্ক আহে ইনফেক্ট ভাৰ্জিনিয়া উলফৰ জেকবছ ৰুম বোলা যিখন নভেল আছে সেইটো পঢ়া ষ্টুডেণ্টছবিলাকে জানিব সেইখন 1922তে পাব্লিছ আকৌ হোৱা ঠিক আছে 1922টো কিয় ইম্পৰ্টেণ্ট তো একেটা ইয়েৰতে ইমানবোৰ প্ৰশ্ন আহি গ'ল গতিকে সেই ৰিলেশ্যনবিলাক মানে সেইবিলাক মিলাব ডটছবিলাক কানেক্ট কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু এতিয়া আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কথা ক'লে ডিব্ৰুগড় গুৱাহাটী কটনৰ পাই যাব যেনিবা বা তেজপুৰ ইউনিভাৰ্চিটিও ওলাই যাব CUETও পাই যায় হয় গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া নাপায় গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে ষ্টুডেণ্টে কি কৰিব এতিয়া হয় সেইটো মোক বহুত ষ্টুডেণ্টছে ইনফেক্ট সুধি আছে যে অংকুৰদা মই এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে কি পঢ়োঁ মইতো বাকীবিলাকতো পঢ়ি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে একো মেটেৰিয়েলছ নাই একো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰছো নাই তো তেনেকুৱা কোনো বেঞ্চমাৰ্ক বা তেনেকুৱা কথা নাই যে মই এইকেইটা পঢ়িলে হৈ যাব ইউনিভাৰ্চিটিৰ কাৰণে কিন্তু ইউজুৱেলি যিটো দেখা যায় আমি যেতিয়া দিছিলোঁ বা আমাৰ পাছৰ জুনিয়ৰ্ছবিলাকে যিবিলাক দিছিলে এক্সাম দিছিলে জিঅ' এণ্ট্ৰেঞ্চটো তো সকলোৱে এইটো কথাই কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি 80% তেওঁলোকে নিজৰ বেচেলাৰ্ছৰ চিলেবাছখন ফ'ল' কৰে বেচেলাৰ্ছত তোমালোকে বা আপোনালোকে যিখন চিলেবাছ আপোনালোকে পঢ়ি আহিছে তাৰ পৰা 80% বস্তু তেওঁলোকে দিয়ে কুৱেশ্যন পেপাৰত কিন্তু বাকী 20-30% ইজ আনপ্ৰেডিক্টেবল ক'ৰ পৰা আহে কিনে কোনো গম নাপায় বেচেলাৰ চিলেবাছখন বহুত ভাষ্ট হৈ যায় হয় বহুত ভাষ্ট হৈ যায় 2 মাহৰ ষ্টুডেণ্টে কি কৰিব হয় চ' 2 মাহত সেইটো এটা মই তোমাক মানে কি আৰু ইজিকৈ ক'ব গ'লে মানে ইউ হেভ টু ব্ৰেক ডাউন অল দিছ থিংছ ইন টু ওৱান ছিংগল হোল দেই ফৰ ইনষ্টেঞ্চ আমি যেতিয়া পেপাৰবিলাক এনালাইজ কৰোঁ তেতিয়া আমি দেখা পাওঁ যে 4টা বা 5টা ইম্পৰ্টেণ্ট এৰিয়াজ আছে য'ৰ পৰা প্ৰশ্নবিলাক বেছিকৈ আহে এটাই হ'ল ব্ৰিটিছ হিষ্ট্ৰী এইটো সকলো যিকোনো এক্সামত আহিব নেটতে বা য'তে নহওক তাৰপিছত আহিলে তোমাৰ আমাৰ লিটাৰেৰী মুভমেণ্টছবিলাকৰ পৰা যথেষ্ট প্ৰশ্ন আহে লিটাৰেৰী মুভমেণ্টছ বুলি আছে কিছুমান লিটাৰেচাৰ আমাৰ ছাবজেক্টত আৰু তাতে তাৰ পৰা যথেষ্ট প্ৰশ্ন আহে কিন্তু সেইটো সেইবিলাক বস্তু ইমান নপঢ়ে কোনো কাৰণ মই দেখা নাপাওঁ যে ষ্টুডেণ্টছবিলাকে এষ্টেটিচিজিম মুভমেণ্টৰ কথা পঢ়িছে বা ব্লেক আৰ্টছ মুভমেণ্টৰ কথা পঢ়িছে কাৰণ সেইবোৰ লিটাৰেৰী মুভমেণ্টছত পঢ়ে কোনো গুৰুত্ব নিদিয়া নিচিনা এটা কথা হয় তাৰপিছত তুমি লিটাৰেৰী থিয়ৰী লিটাৰেৰী ক্ৰিটিচিজিমৰ পৰা তুমি 4টা বা 5টা প্ৰশ্ন তুমি এক্সপেক্ট কৰিব পাৰা তাৰপিছত লিটাৰেৰী টাৰ্মছৰ পৰা 4টা বা 5টা প্ৰশ্ন তুমি এক্সপেক্ট কৰিব পাৰা ঠিক আছে আৰু তাৰপিছত ইণ্ডিয়ান লিটাৰেচাৰৰ পৰা তুমি 3টা-4টা প্ৰশ্ন এক্সপেক্ট কৰিব পাৰা সেই তেনেকুৱা চ' তুমি মেইন ইম্পৰ্টেণ্ট আমি এৰিয়াছবিলাক আমি ডিভাইড কৰি ল'ব লাগিব প্ৰথমতে যে আমি কোনবিলাক এৰিয়াছ পঢ়িম প্ৰথমতে আহিলে ব্ৰিটিছ হিষ্ট্ৰী ইণ্ডিয়ান লিটাৰেচাৰ আমি পঢ়িলোঁ ক্ৰিটিচিজিম বা লিটাৰেৰী থিয়ৰী আমি পঢ়িলোঁ ঠিক আছে তাৰপিছত লিটাৰেৰী টাৰ্মছবিলাক আমি পঢ়িলোঁ হ'ল তাৰপিছত আমি লিংগুইষ্টিক্সৰ পৰা 5টা-6টা প্ৰশ্ন কেতিয়াবা আহে গতিকে সেইবিলাকো আমি অলপ মনত ৰখা উচিত গতিকে আমি চিলেবাছটো টপিক ৱাইজ ছাবজেক্ট এৰিয়া ৱাইজ ব্ৰেক ডাউন কৰিব পাৰিব লাগিব সেইটো তো সেইটো কাৰণে আমাৰ পেপাৰ এনালিচিছটো ইমান জৰুৰী হৈ যায় তো সেইকাৰণে তোমালোকে যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি লৈ ল'বা এতিয়া বাকী CUET পেপাৰখন লৈ ল'ব পাৰা সেইখিনি অলপমান এনালাইজ কৰিলে বেছি ভাল হয় হয় আৰু এনেকুৱা নহয় যে মই গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ দি আছোঁ মই গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিম সেইটো কথা নহয় তুমি যি তোমাৰ ওচৰত ৰিচোৰ্চ যি আছে তোমাৰ ওচৰত যি পেপাৰ আছে তুমি যদি দিল্লী ইউনিভাৰ্চিটি এখন পেপাৰ পাইছা সেইখন চোৱা JNU পেপাৰ এখন পাইছা সেইখন চোৱা CUET পেপাৰ এতিয়া ৰিচেণ্টলি হৈ গ'ল চবেই ট্ৰিকি পাইছে CUET পেপাৰখন বহুত দেই চবেই কৈছে যে ইমান টান পেপাৰ এখন আহিলে গতিকে সেইখন চোৱা এনেকুৱা নহয় যে জিও মানে মই অকল জিও বেচেলাৰ্ছৰ চিলেবাছখনে পুৰা একদম পুৰা টপ টু বটম ফ'ল' কৰিম এনেকুৱা কথা নহয় সব বস্তুৱে পঢ়া কিন্তু নিজৰ ফ'কাছটো অলপ অলপ ডিভাইড কৰা আৰু যে জিও কাৰণে পঢ়োঁতে মই 80% জিও চিলেবাছত ফ'কাছ কৰিম বাকী 20-30% মই বাকীখিনি বস্তু চাম বাকী ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ্ছ আছে এতিয়া তোমালোকে সেইবিলাক ফ'ল' কৰিব পাৰা আৰু তোমালোকে যি পঢ়িলেও তোমালোকৰ মেইন ফ'কাছটো হিষ্ট্ৰীত থাকিব লাগে মই সেইটোৱে ক'ম যে হিষ্ট্ৰীটো যদি বেছিক যিটো বস্তু আমাৰ যদি ক্লিয়াৰ হৈ থাকে তেতিয়া বাকীখিনি আনুষংগিক বস্তুবিলাক আমি লগত লৈ যাব পাৰোঁ ঠিক আছে অ'কে চ' এতিয়া আপোনাৰ এটা বিশেষ এনাউন্সমেণ্ট দিব বিচাৰিছোঁ ষ্টুডেণ্টসকলক আমি এটা ফ্ৰী গাইডেন্স ছেশ্যন কৰি আছোঁ
অহা 1 মে'ৰ পৰা 3 মে'লৈকে 1 মে'ৰ পৰা 3 মে'লৈকে অংকুৰদাৰ লগত আমি এটা ফ্ৰী গাইডেন্স ছেশ্যন কৰিছোঁ। তো তোমালোকে কেনেকৈ জইন কৰিবা, ডেছক্ৰিপশ্যনত তোমালোকৰ আমাৰ হোৱাটছএপ গ্ৰুপটোৰ লিংক আছে। তো হোৱাটছএপ গ্ৰুপটোৰ লিংকটো ক্লিক কৰি পেলাই তোমালোকে আমাৰ ফ্ৰী গাইডেন্স ছেশ্যনটোত যোগদান কৰিব পাৰিবা। আৰু এই 3 দিনত তোমালোকক এটা আমি আইডিয়া দিব চেষ্টা কৰিম যে কি ধৰণে তোমালোকে এতিয়া এটা ডাইৰেকশ্যন এটা যাতে সৰুকৈ তোমালোকে পোৱা যে কেনেকৈ তোমালোকে যাব লাগিব, কোনটো দিশত গ'লে অলপ তোমালোকে এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব সক্ষম হয়। আৰু সেই গাইডেন্স ছেশ্যনটো তোমালোকে ভালকৈ অবজাৰ্ভ কৰা, ভালকৈ চোৱা। তাৰপিছত আমি এটা স্পেচিয়েল কোৰ্চ আনিছোঁ। কোৰ্চটো আমাৰ ষ্টেট ইউনিভাৰ্চিটি PG এণ্ট্ৰেঞ্চৰ কাৰণে হয়। তো অংকুৰদাই তোমালোকক গাইড কৰিব ইটছ এণ্ড এভৰিথিং তোমালোকে এণ্ট্ৰেঞ্চৰ কাৰণে। মে' জুন 2 মাহ তোমালোকৰ তাত ক্লাছ হ'ব, PYQs দিয়া যাব, কুৱেশ্যন পেপাৰ এনালাইচিছ কৰোৱা যাব। ডিব্ৰুগড় এতিয়া গুৱাহাটী কটনৰ কুৱেশ্যন পেপাৰ যেনেকৈ থাকে, ত' সেই কুৱেশ্যন পেপাৰখিনি এনালাইজ কৰা যাব, অংকুৰদাই এনালাইজ কৰিব। তোমালোকৰ লাইভ ক্লাছ হ'ব আমাৰ। তাৰপিছত মক টেষ্ট হ'ব আমাৰ। ডিব্ৰুগড়ৰ কাৰণে বেলেগকৈ মক টেষ্ট 2টা বা 3টা হ'ব, কটনৰ কাৰণেও 3টামান হ'ব, গুৱাহাটীৰ কাৰণে তেনেকুৱা 3টামান হ'ব। চ' সেই গোটেইখিনি তোমালোকে পাবা। প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ কাৰণে বেলেগ বেলেগকৈ মক টেষ্ট আৰু তোমালোকে ষ্টাডি মেটেৰিয়েলছো পাবা। আৰু কি পঢ়িব লাগে এটা প্ৰপাৰ তোমালোকে এটা ৰাস্তা পাবা। এটা গুগল মেপত যেনেকৈ আমি গুৱাহাটী ইউনিভাৰ্চিটি গেটখনৰ পৰা ডিপাৰ্টমেণ্ট আহোঁ, গুগল মেপ নহ'লে আমি আহিব নোৱাৰোঁ নতুনকৈ যদি আহোঁ। তো তোমালোকৰ এখন তেনেকুৱাকৈ গুগল মেপ এখন দিয়া যাব, তোমালোকে এখন মেপ দিয়া যাব। সেই মেপখনত তোমালোকে যদি ভালকৈ গৈছা, ফ'ল' কৰি গৈছা, ডেফিনেটলি এণ্ট্ৰেঞ্চটো তোমালোকে ক্ৰেক কৰিব সক্ষম হ'বাই। আৰু তোমালোকে যাতে ফ্ৰী গাইডেন্স ছেশ্যনখিনি চাই লোৱা, কেনেকুৱা পোৱা কি পোৱা তোমালোকৰ ওপৰত বাকীখিনি। আৰু আমাৰ ক্লাছসমূহ যদি আমি এণ্ট্ৰেঞ্চৰ কাৰণে কওঁ, সেই ক্লাছসমূহ আমাৰ মে' 6 তাৰিখৰ পৰা ষ্টাৰ্ট কৰা যাব আমাৰ এতিয়া মেইন প্ৰপাৰ ক্লাছখিনি। আৰু গাইডেন্স ছেশ্যনটো 1 পৰা 3লৈকে হ'ব। 1 পৰা 3 ঠিক আছে। যেতিয়া আমি বেক টু দ্য টপিক আহোঁ, তেতিয়া আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে আপোনাৰ টাইমত যেতিয়া আপুনি প্ৰিপেয়াৰ কৰিছিলে? টু বি ভেৰি অনেষ্ট, অ'কে, মই এণ্ট্ৰেঞ্চ বুলি প্ৰিপেয়াৰ কৰা নাছিলোঁ। অ'কে, মই গ্ৰেজুৱেশ্যন বা বেচেলাৰ্ছ কৰি থাকোঁতে ছাৰহঁতে যিখিনি বস্তু পঢ়াইছিলে পঢ়িছিলোঁ, মানে বেছিকখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিছিলোঁ। আৰু সেইখিনি বস্তুৱে মোক এণ্ট্ৰেঞ্চত সহায় কৰিছিলে। তো মই 3 years যিখিনি বস্তু পঢ়িলোঁ সেইখিনি বহুত ফ্ৰেছ হৈ আছিলে মনত, গতিকে সেইখিনি বস্তুৱে হেল্প কৰিলে। আৰু কিন্তু তাৰ এণ্ট্ৰেঞ্চৰ 2-3 মাহ আগত মই MCQs বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ ফ'ল' কৰিছিলোঁ। এতিয়া বহুতো এনেকুৱা এটা কুৱেশ্যন আহিছে, মই অকল MCQ চাওঁ নে থিয়ৰী চাওঁ? হয়, কিন্তু ইউল হেভ টু ষ্ট্ৰাইক এ ৰাইট বেলেঞ্চ বিটুইন অল দিজ 2 এছপেক্টছ। সেইটো ভাবিলে মই ক'ম যে অকল MCQ চালেও আমি নহ'ব, বা অকল আমি কনচেপ্টত ফ'কাছ কৰিলেও নহ'ব। দুটা বস্তুত আমি এটা বেলেঞ্চ ৰাখিব পাৰিব লাগিব। যে মই অকল বোলে MCQ কৰি আছোঁ, মোৰ কনচেপ্ট একো ক্লিয়াৰে নাই, তেনেদৰে নহ'ব। তো প্ৰথমতে আমি MCQ আমি আইডিয়াটো পাবলৈ যে কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সোধা হৈছে বা কোনবিলাক বস্তু আমি পঢ়া উচিত, তাৰপাছত আমি পঢ়াখিনি নিজে পঢ়িব লাগিব, বা আমি বস্তুবিলাক বুজি পাবই লাগিব। কনচেপ্টুৱেল ক্লিয়াৰিটিটো আমাক লাগিবই। কিন্তু MCQটো জাষ্ট মানে ৰাস্তা এটা গাইড কৰিব আমাক যে তই ইয়ালৈ যা, তই ইয়াত যা, তাৰপিছত তই ডেষ্টিনেশ্যন পাবি। কিন্তু এনেকুৱা নহয় যে মই মানে বোলে মোৰ গাড়ীখনে বেয়া, মই গৈয়ে নাপাম। চ' এতিয়া আমি যদি আহোঁ, ষ্টুডেণ্টে এতিয়া কিসমূহ বুক ফ'ল' কৰিলে ভাল হয়? এতিয়া বুকছটো বহুত এভেইলেবল আছে, মানে কোনটো টপিক বা কোনখিনি বুকছ ফ'ল' কৰিলে ভাল হয়? এতিয়া আমি গ্ৰেজুৱেশ্যন কৰি থাকোঁতে আমাক টিচাৰ্ছবিলাকে কিছুমান বুকছ ৰেকমেণ্ড কৰে। হিষ্ট্ৰীৰ কাৰণে তেওঁলোকে বেছি পপুলাৰ বুকছ এইকেইখনেই, এডৱাৰ্ড এলবাৰ্ট, উইলিয়াম জেলং আৰু ৰুটলেজৰ এখন কিতাপ আছে হিষ্ট্ৰীৰ বহুত কিতাপ আছে। তোমালোকে যিকোনো এখন হিষ্ট্ৰী কিতাপ ফ'ল' কৰিলে হ'ল, এনেকুৱা কথা নাই। যিকোনো এখন হিষ্ট্ৰী কিতাপ ভালদৰে আমি ফ'ল' কৰিলে হ'ল, একো প্ৰব্লেম নাই। আৰু কিন্তু কথাটো হ'ল যে আমি সেই হিষ্ট্ৰী কিতাপবিলাক যিবিলাক আমি বেচেলাৰ্ছত পঢ়োঁ, সেইবিলাক কিন্তু এই 2 মাহত আমাক ইমান হেল্প নকৰে। অ'কে, এইটোতো চাব গ'লেতো ষ্টুডেণ্ট কনফিউজে হ'ব। হয়, কনফিউজে হ'ব। কাৰণ তুমি সেই ইমান ডাঙৰ কিতাপখন 2 মাহত পঢ়ি তুমি শেষ কৰিব নোৱাৰা। আৰু ইমান ক্ৰিটিকেল কিতাপখন মানে বুজি পোৱাটো সম্ভৱ নহয় ইমান 2 মাহত, আৰু এফেক্টিভো নহয়। এণ্ট্ৰেঞ্চ পাৰ্চপেক্টিভত কথা কৈছোঁ। চ' যিবিলাক অনলাইন যিবিলাক বুকছ এভেইলেবল, সেইবিলাকে কিন্তু বহুত হেল্প কৰে। মানে কেনেকুৱা টাইপত? হয়, মই দুটা ধৰণৰ কিতাপ মানে ক'ব বিচাৰিম। তো তোমালোকে যিকোনো ধৰণৰ MA এণ্ট্ৰেঞ্চৰ কিতাপ কিনিব পাৰা। বিশেষকৈ তোমালোকে R গুপ্তাজ MA ইংলিছ এণ্ট্ৰেঞ্চ বুলি তোমালোকে টাইপ কৰি দিবা। তাতে তোমালোকে দিল্লী ইউনিভাৰ্চিটিৰ কাৰণে, JNU কাৰণে MA ইংলিছ এণ্ট্ৰেঞ্চৰ কিতাপ তোমালোকে পাই যাবা। এমেজনতে হওক বা ফ্লিপকাৰ্টতে হওক, তুমি সেইবিলাক অৰ্ডাৰ কৰা। যিকোনো এখন কিতাপ কিনিলে হ'ল, ডেট উইল হেল্প। আৰু তোমাৰ লগতে তোমালোকে MCQৰ কাৰণে এখন এক্সট্ৰাকৈ বুক কিনা। অকল MCQ কিতাপখন ল'লে হ'ব নেকি? হয়, CUT কিতাপখন ল'লেও হ'ব, সেইখন মানে তোমাৰ এণ্ট্ৰেঞ্চৰ কাৰণে। আৰু এখন মই কৈছোঁ যে এক্সট্ৰা MCQৰ কাৰণে এখন কিতাপ ৰাখিব লাগে। মানে কেনেকুৱা টাইপৰ? হয়, MCQৰ কিতাপ ক'বলৈ গ'লে উপকাৰ পাব্লিকেশ্যনৰ এখন কিতাপ ওলায়, MCQs অফ ইংলিছ লিটাৰেচাৰ, এনেকুৱা কিবা টাইটেলটো আছিলে। উপকাৰ পাব্লিকেশ্যনছ ইংলিছ লিটাৰেচাৰ বুক বুলি মাৰিলে হ'ল চাগে, তেওঁলোকে বিচাৰি পাব। গতিকে তেনেকুৱা এখন কিতাপ ল'ব পাৰে। বা
বেলেগ যিকোনো MCQ কিতাপ এখন যিকোনো কিতাপ ল'ব পাৰে তেওঁলোকে তো গোটেইকেইটা কিতাপৰ লিংকটো ডেছক্ৰিপশ্যন তোমালোকে পাই যাবা উপকাৰত খালি এটা কথাই ভাল কিতাপখনত যে তেওঁলোকে অথৰ্ছ একৰ্ডিং টু অথৰ্ছ তেওঁলোকে নিজৰ গোটেই ফ্ৰেমৱৰ্কটো ডিভাইড কৰিছে যে এজন অথৰ্ছৰ 10টা 15টা MCQ থাকিব নেক্সট অথৰৰ আকৌ 10টা 15 MCQ তেনেকৈ তেওঁলোকৰ যায় গতিকে মই নিজে হেল্পফুল পাইছিলোঁ আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে তো এতিয়া আমি আহোঁ যে এক্সাম পেটাৰ্ণটোত এতিয়া ডিব্ৰুগড় বেলেগ গুৱাহাটী বেলেগ কটন বেলেগ তেজপুৰো বেলেগ হ'ব এতিয়া CVTও বেলেগ পেটাৰ্ণ হয় এতিয়া মানে কোনটো কেনেকুৱা পেটাৰ্ণটো এতিয়া ষ্টুডেণ্টে ফ'ল' কৰিলে ভাল হয় এটা কমন পেটাৰ্ণ যদি এতিয়া ফ'ল' কৰে হয় পেটাৰ্ণ ক'ব গ'লে এক্সামৰ পেটাৰ্ণটোৰ কথা আমি অলপ পাতি লওঁ আগতে গুৱাহাটী ইউনিভাৰ্চিটিটো সাধাৰণতে আমাৰ তোমাৰ 100টা প্ৰশ্ন আহে 1 মাৰ্কছৰ 100টা প্ৰশ্ন 100 মাৰ্কছৰ আৰু নেগেটিভ মাৰ্কিং থাকে 0.25 পাৰ কুৱেশ্যন 0.25 নেগেটিভ মাৰ্কিং থাকে তো সেইটো হ'ল আমাৰ জিউৰ যিটো পেটাৰ্ণটো তাৰপিছত আমি আহোঁ কটন ইউনিভাৰ্চিটিলৈ কটন ইউনিভাৰ্চিটিত 50টা কুৱেশ্যন আহে পাৰ কুৱেশ্যন 4 মাৰ্কছকৈ আৰু নেগেটিভ -1কৈ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পেটাৰ্ণটো অলমষ্ট একেই গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনা 100টা কুৱেশ্যন 100 মাৰ্কছৰ আৰু +1 আৰু এইফালে -0.25 সেইটো পেটাৰ্ণ তেওঁলোকে ফ'ল' কৰে গতিকে সেইটোৱে পেটাৰ্ণৰ কথাটো আমি মেইনকৈ আহোঁ যে এতিয়া পেটাৰ্ণটো কোনটো ষ্টুডেণ্টে কমন পেটাৰ্ণ এটা চালে ভাল হয় এতিয়া হয় কমন পেটাৰ্ণ বুলি মই ক'বলৈ যাওঁ কিন্তু ষ্টুডেণ্টবিলাকে নেগেটিভ মাৰ্কিংটো লৈ বহুত কচিয়াছ হ'ব লাগে বুলি মই ভাবোঁ আচলতে আৰু নেগেটিভ মাৰ্কিঙৰ কথা ক'বলৈ গ'লে প্ৰথমতেই মই ভাবোঁ যে ষ্টুডেণ্টবিলাকে এটা কাম কৰিব পাৰে মানে তেওঁলোকে প্ৰথমতেই ইউনিভাৰ্চিটিবিলাকৰ লাষ্ট 2-3 ইয়াৰ্ছৰ কাট অফটো চাই ল'ব লাগে যে কিমান গৈছে যে জিউৰ এৰাউণ্ড তোমাৰ আমাৰ 60-65 মানত জেনেৰেলৰ হৈ যায় আৰু বা এৰাউণ্ড 70 যায় আৰু হায়েষ্ট 60-70 আমাৰ টাইমত এৰাউণ্ড 60 গৈছিলে চ' গতিকে আমি যদি ফাৰ্ষ্টতে কাট অফটো চাই লওঁ তেতিয়া আমাৰ মনত এটা আইডিয়া হয় যে মই ইমানখিনি কুৱেশ্যন এটেম্প কৰি আহিলে মোৰ অলমষ্ট হোৱাৰ চান্স এটা আছে ফৰ এক্সাম্পল মোৰ বোলে আইডিয়া নাই একো যে কিমান কাট অফ গৈ আছে আৰু মই 90টা কুৱেশ্যন এটেম্প কৰিলোঁ তাৰপাছতো মই বোলে ৰিস্ক লৈ এটেম্প কৰি আছোঁ যে মোৰ নহ'ব পাৰে কোনোবা যদি 99টা শুদ্ধ কৰি দিয়ে তো 90টা শুদ্ধ কৰাটোৱেও গৈ পেলাই যদি 99টা শুদ্ধ কৰিবলৈ যায় তাৰতো নেগেটিভ লাগেতো সেইটো চেছ গতিকে সেইকাৰণে প্ৰথমতে কাট অফটো চাই লোৱাটো জৰুৰী জাষ্ট টু গেট এন আইডিয়া আৰু তাৰপাছত আপোনালোকে এক্সামটো এপ্ৰ'চ কৰিব পাৰে তেনেকৈ তো এতিয়া আমাৰ আপুনি গুৱাহাটী দিলে কটন দিলে ডিব্ৰুগড় দিলে বাকী TU দিছিলে CVT দিছিলে গোটেইখন এতিয়া মানে কোনটো এণ্ট্ৰেঞ্চ চবতছে বেছি হাৰ্ড পালে বা কোনটো ইজি পালে হয় আমাৰ টাইম গোটেইকেইটা চিমিলাৰ নেকি হয় এইটো ভাল কুৱেশ্যন গোটেইকেইটা আমাৰ কিন্তু এক্সেপ্ট গুৱাহাটী ইউনিভাৰ্চিটিয়ে থৰলি গুৱাহাটী ইউনিভাৰ্চিটি বেচেলাৰ্ছৰ চিলেবাছখন তেওঁলোকে ফ'ল' কৰিছিলে কিন্তু বাকী কেইখন ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক তেওঁলোকৰ পেপাৰখনত অলপ হ'লেও চিমিলাৰিটি কিন্তু মই পাইছিলোঁ মানে তেওঁলোকৰ থ্ৰাষ্ট এৰিয়াছবিলাক অলমষ্ট একেই আছিলে এৰাউণ্ড সেই টপিকবিলাকৰ পৰা তেওঁলোকে প্ৰশ্ন সুধিছিলে কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিতহে তেওঁলোকে টোটেলি তেওঁলোকৰ চিলেবাছখন ফ'ল' কৰিছিলে নিজে হয় টান কোনখন পাইছিলে পেপাৰ মানে একদম টান মই ডিব্ৰুগড় ইউনিভাৰ্চিটিখন পাইছিলোঁ তেওঁ নেটৰ লেভেলৰ এখন পেপাৰ তেওঁলোকে দিছিলে আমাৰ আৰু গুৱাহাটীখন কেনেকুৱা টাইপত হয় মানে ইজি ক'বনে এভাৰেজ ক'বনে নে হাৰ্ড হয় গুৱাহাটীখন যদি আপোনালোকে বেচেলাৰ্ছৰ চিলেবাছ ভালকৈ ফ'ল' কৰিছে মই ক'ম এখন একদম মডাৰেট এখন পেপাৰ ইমান টান পেপাৰ নহয় হৈ যাব বেচেলাৰ্ছৰ চিলেবাছটো যদি ভালকৈ ফ'ল' কৰিছে আৰু আপোনালোকৰ যদি বেছটো অলপ হ'লেও ক্লিয়াৰ আছে আপোনালোকে আই থিংক ইউ উইল ইজিলি গেট থ্ৰু ঠিক আছে তো এতিয়াতো আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আছিলে আগতে বেচেলাৰ ইয়াত জিউত আহিলে আদাৰ ইউনিভাৰ্চিটি চিট পাইছে আপুনি তেতিয়া মানে আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট কেইখনে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ বস্তুখিনি কেনেকৈ চাইছিলে আপুনি হয় মানে এটিটিউডটোৰ কথা সুধিছানে মানে এক্সামৰ মানে পেটাৰ্ণটো কেনেকুৱা টাইপত চাইছিলে মানে আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে কেনেকৈ প্ৰিপেয়াৰ কৰা হৈছিলে কিন্তু সঁচা কথা ক'ব গ'লে আমি আচলতে আমাৰ লগৰখিনি বা আমাৰ লগৰখিনি মোৰ ফ্ৰেণ্ডছ বা মই আমি মানে গুৱাহাটী ইউনিভাৰ্চিটি বেচেলাৰ্ছৰ চিলেবাছ একো গম পোৱা নাছিলোঁ সেইটো নাজানো আমি গমেই পোৱা নাছিলোঁ আমাক গাইড কৰা কোনো নাছিলে যে এইটো পঢ় তহঁতি যে বেচেলাৰ চিলেবাছটো ফ'ল' কৰ আমি এইটো ভাবিছোঁ যে আমি যিখিনি বস্তু পঢ়ি আহিছোঁ সেইখিনি বস্তুৰ পৰাই কুৱেশ্যন আহিব তো আমি বাকী ইউনিভাৰ্চিটিবিলাকৰ কাৰণে যেনেকৈ পঢ়িছোঁ তেনেকৈ যি এণ্ট্ৰেঞ্চটো দিছোঁ কিন্তু আমাৰ লাগ ভাল আছিলে যে আমি জনা বা আগতে আমি এনকাউণ্টাৰ কৰা কিছুমান বস্তু আহিছিল পেপাৰখনত তেনেকৈ আমি শ্বৰ্ট আউট কৰিব সক্ষম হ'লোঁ যেন তেনে কিন্তু আমি মেক্সিমাম ষ্টুডেণ্টে মানে কি হয় নিজৰ ইউনিভাৰ্চিটিৰ চিলেবাছটোহে জানে বাকী এতিয়া কোনোবাই যদি কটনত পঢ়ি আহিছে ডিব্ৰুগড় গুৱাহাটী চিলেবাছ নাজানে ডিব্ৰুগড়ত পঢ়িলে গুৱাহাটী চিলেবাছ নাজানে এতিয়া গুৱাহাটীত পঢ়িলে ডিব্ৰুগড় চিলেবাছটো নাজানে সেইটো ভাল সেই বস্তুটো এটা মানে ষ্টুডেণ্টে অলপ ফচি যায়গৈ ত' আপোনালোকে কটন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চটো দিওঁতেও এবাৰ এনেই চকু ফুৰাই যাব চিলেবাছখন তেওঁলোকৰ বেচেলাৰ্ছত
তো মেইনলি চিলেবাছটো ফ'ল' কৰিলে অলমষ্ট হৈ যায় গোটেই বস্তুখিনি তো ঠিক আছে তো এতিয়া সকলোৱে মোৰ হিচাপত আইডিয়াটো হৈ গৈছে যে কেনেকুৱাকৈ প্ৰিপেয়াৰ কৰিব লাগে এটা ডাইৰেকশ্যনো পাই গৈছে কি ধৰণে হয় আৰু আশা কৰিছোঁ সকলোকে যাতে ফ্ৰী গাইডেন্স ছেশ্যনটোত আহক 1 মে'ৰ পৰা 3 মে'লৈকে এই 3 দিন যাতে আমাৰ ফ্ৰী গাইডেন্সখিনি অংকুৰদাৰ পৰা লওক সকলো ষ্টুডেণ্টে কেনেকৈ তোমালোকে বস্তুখিনি আইডিয়াটো পাই যাবা তাৰপিছত তোমালোকে ডিচাইড কৰিব যে আমাৰ যিটো কোৰ্চ আছে কোৰ্চটো তোমালোকে ল'ব বিচাৰা নে নোলোৱা নে কি ধৰণে তোমালোকে ভাবিছা কি তোমালোকে পিছলৈ ভাবা সেই বস্তুখিনি তোমালোকে এবাৰ ভাবি ল'বা ঠিক আছে আমাৰ ক্লাছখিনিতো মেইন 6 মে'ৰ পৰা 6 মে'ৰ পৰা ষ্টাৰ্ট হৈ যাব তোমালোকৰ আৰু বাকী অংকুৰদা তোমালোকৰ লগত পুৰা থাকিব পুৰা গাইড কৰিব তোমালোকৰ যদি ক্লাছলৈ আহা আৰু যদিও নাহা তোমালোকে ফ্ৰী গাইডেন্স ছেশ্যনত আইডিয়াটো পাই যাবা আৰু এটা কথা মই ক'ব থাকি গ'ল তুমি বুকছ এণ্ড ৰিচোৰ্চেছৰ কথা সুধিছিলা এতিয়া আমি বুকছৰ কথা আমি পাতিলোঁ যে হিষ্ট্ৰীৰ কাৰণে আমি কিবিলাক বুকছ ফ'ল' কৰিব পাৰোঁ বা এনেকৈ আমি অনলাইন যিবিলাক অৰ্ডাৰ কৰিব পাৰোঁ কিন্তু ৰিচোৰ্চেছৰ কথা যেতিয়া আহে তেতিয়া মই আপোনালোকক এটা মানে এনেই হেক ক'ব বিচাৰোঁ আৰু হেক মানে কি আৰু তো আপোনালোকে এটা কাম কৰিব পাৰে যে আপোনালোকৰ ফেচবুকতে হওক ইনষ্টাগ্ৰামতে হওক ইউটিউবতে হওক এইকেইদিনৰ কাৰণে যিমান ইংলিছ লিটাৰেচাৰৰ যিমান চেনেল আছে সকলো ছাবস্ক্ৰাইব কৰক ইংলিছ লিটাৰেচাৰৰ ওপৰত যিমান ফেচবুক পেজ আছে সকলো ফ'ল' কৰক ইংলিছ লিটাৰেচাৰৰ ওপৰত টেলিগ্ৰামৰ যিমান চেনেল আছে সকলো জইন কৰক তেতিয়া কি হয় আপোনালোকে শুই উঠাৰ পৰা ৰাতি শুৱালৈকে সেইবিলাক বস্তু দেখি থাকিব সেইবিলাক বস্তুৱে আপোনাক চাৰাউণ্ড কৰে যদি খোলা যায় তেতিয়া ইংলিছ লিটাৰেচাৰ আহি যাব বা কেতিয়াবা এনেকুৱাও হৈ যায়গে ফেচবুকতে হওক বা ইনষ্টাতে হওক বা ইউটিউবতে হওক কিছুমান কুৱেশ্যন কেতিয়াবা MCQ আহি যায় তো যিকেইটা কুৱেশ্যন মানে ভাবা নাজানে নাহিব যিকেইটা কুৱেশ্যন মানে ইমান এনেই ওপৰৰ পৰা চোৱা যায় খালি পৰীক্ষাত কিনেও তেনেকুৱা টাইপৰ কুৱেশ্যন এটা পাই যোৱা যায় সেইটো হৈ যায় আৰু টেলিগ্ৰামৰ চেনেলবিলাক জইন কৰোঁতে মোকো যথেষ্ট হেল্প কৰিছিল কাৰণ তাত কি হয় টেলিগ্ৰামৰ চেনেলবিলাকত সকলো ইউনিভাৰ্চিটিৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ থাকে দিল্লী ইউনিভাৰ্চিটি থাকিলে বাকী হায়দৰাবাদৰ থাকিলে য'ৰে নহওক তেওঁলোকেতো প্ৰিপেয়াৰ কৰি থাকে তেওঁলোকেতো নিজৰ ইনপুট দি থাকে কুৱেশ্যনছো তেওঁলোকে প'ষ্ট কৰি থাকে তো এই কম্পিটিশ্যনৰ লেভেলটো আমি আগতে গম পাই যাওঁ যে কিমান ষ্টুডেণ্টছবিলাকে কিন্তু লেভেলত প্ৰিপেয়াৰ কৰি আছে মই কিমান পিছ পৰি আছোঁ ৰিয়েলিটি চেক এটা আৰু এতিয়া এনেকুৱা হয় যে মাষ্টাৰ্ছটো কৰিছোঁ যেতিয়া নেটটো দিয়ে ষ্টুডেণ্ট তো সেইটো এটা কম্পিটিশ্যন এটা সোমাব লাগিব এতিয়া অলৰেডি ষ্টুডেণ্টে আৰু নেটৰ প্ৰিপেৰেশ্যনটো মাষ্টাৰ্ছ জইন কৰাৰ পিছত বা বহুতে ডিগ্ৰীতে ষ্টাৰ্ট কৰি দিয়ে আজিকালি দেখা গৈছে এতিয়া আৰু তো এতিয়া আপোনাৰ হিচাপত নেটৰ এতিয়া দিনক দিনে কম্পিটিশ্যনটো বাঢ়ি গৈছে নে কেনেকুৱা টাইপত হৈ গৈছে নেটৰ চিটুৱেশ্যনটো এতিয়া অভিয়াছলি নেটৰ কম্পিটিশ্যন যথেষ্ট বাঢ়ি গৈছে আৰু এতিয়াতো তোমাৰ PhD কৰিবলৈও নেটটো কম্পালচৰি কৰি দিলে গতিকে তেনেকুৱা ধৰণৰ কথা হৈছে JF পোৱাটো চাগে আৰু বেছি টাফ হৈ গৈছে হয় ঠিক আছে তো সেইকাৰণে অলপমান ভালকৈ প্ৰিপেয়াৰ কৰা বস্তুখিনি ভালকৈ পঢ়া আৰু আই হোপ সকলোৱে যাতে ছিটটো পোৱা তোমালোকে নিজৰ নিজৰ ড্ৰিম ইউনিভাৰ্চিটি কেইখনত তাৰপিছত আৰু ইন ফিউচাৰ যাতে তোমালোকে ভালকৈ নেট দিয়া পাছ কৰা বা এইফালে PhD জইন কৰা বা নিজৰ নিজৰ যিটো ড্ৰিম আছে সেইটো ফুলফিল কৰা আৰু তো আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰি কৰিম আৰু এটা নতুন ভিডিঅ'ত তোমালোকক লগ পাম আগন্তুক দিনলৈ আৰু অংকুৰদাকো বহুত বহুত থেংকছ ভিডিঅ'টোৰ বাবে থেংক ইউ সকলোকে থেংকছ ভিডিঅ'টো বহুতখিনি ষ্টুডেণ্টৰ হেল্প হৈছে মোক বহুতে কমেণ্ট কৰি জনাইছে বা হোৱাটছএপতো মেছেজো কৰিছে তাহাঁতে চ' এই বছৰৰ কাৰণে আমি স্পেচিয়েল তোমালোকৰ কাৰণে ক্লাছ বা কৰ্চ বা এইফালে ফ্ৰী গাইডেন্স ছেশ্যন আনিছোঁ সেইখিনি তোমালোকে লাভ উঠাব চেষ্টা কৰা যিমানখিনি পাৰা অংকুৰদা আছে অংকুৰদাৰ পৰা যিমানখিনি তোমালোকে কুৱেশ্যন উলিয়াব পাৰা ওলোৱা তোমালোকে আল্টিমেট গ'লটো হ'ল আমাক ছিট এটা লাগে একজেক্টলি আমাক ছিট এটা লাগে সেইটোৱে আমাৰ আল্টিমেট গ'ল আৰু এচিভ কৰিব লাগিব তোমালোকে ঠিক আছে তো সকলোকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে কোনোবা যদি ফ্ৰেণ্ডছ আছে প্লিজ অলপমান শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো দীঘল হৈ গৈছে বাৰু আৰু আমাৰ বাকী হোৱাটছএপ গ্ৰুপটোৰ কথা অলপমান শ্বেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডছক চ' এইখিনি আছিলে মোৰ ফালৰ পৰা ধন্যবাদ সকলোকে থেংক ইউ